নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনাক এটা অদ্ভুত অধ্যায়ৰ কথা ক'বলৈ গৈ আছোঁ। এই কলিযুগৰ বাবে আমাৰ ধৰ্মগ্ৰন্থসমূহত এটা কথা উল্লেখ কৰা আছে যে এই কলিযুগত চিৰঞ্জীৱী শ্ৰী হনুমানে ভক্তসকলক সদায় ৰক্ষা কৰি থাকিব। শ্ৰী হনুমান এজন এনেকুৱা একমাত্ৰ দেৱ হয় যিয়ে ভক্তসকলৰ কষ্ট সহ্য কৰিব নোৱাৰে। আপুনি জানেনে, শ্ৰী হনুমানক প্ৰাপ্তি কৰাৰ বাবে আমাৰ ধৰ্মগ্ৰন্থত এটা পাঠ উল্লেখ কৰা আছে, যাৰ দ্বাৰা আমি অতি সহজতে শ্ৰী হনুমানৰ সৈতে সংযোগ হ'ব পাৰোঁ। শ্ৰী হনুমানক আমি অতি সহজতে লাভ কৰিব পাৰোঁ। আপুনি ঠিকেই ধৰিব পাৰিছে, সেই অনন্য পাঠটো হ'ল হনুমান চালিচা। আজিৰ এই ভিডিঅ'টোত আপোনাক এনেকুৱা 4টা আচৰিত ঘটনাৰ বিষয়ে ক'ম, যিকেইটা ঘটনাৰ চাক্ষুষ প্ৰমাণ নিজে আপুনি লাভ কৰিব পাৰিব। যদি আপুনি নিয়মিত ৰূপত শ্ৰী হনুমান চালিচা পাঠ কৰে, তাৰ ফলত আপোনাৰ কি লাভ হয়, আমি এই 4টা ঘটনা বিশেষ ৰূপত এই ভিডিঅ'টোত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। যিকোনো এটা ঘটনা আধৰুৱাকৈ আপুনি নুশুনিব, কাৰণ প্ৰতিটো ঘটনাই আপোনাৰ জীৱনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰেশ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী, জয় শ্ৰীৰাম। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যদি কোনোবা অনন্য ভক্তই নিয়মিত ৰূপত প্ৰতিদিনে হনুমান চালিচাৰ পাঠ কৰে, তেতিয়া তেওঁৰ জীৱনত এনেকুৱা ধৰণৰ কিছুমান চমৎকাৰিক আৰু ৰহস্যময় ঘটনা ঘটিব, যিবোৰ ঘটনাৰ কথা তেওঁ কেতিয়াও কল্পনাই কৰা নাছিল। এতিয়া কথা পাতিম প্ৰথম ঘটনাটোৰ বিষয়ে, যিটো ঘটনা আপুনি নিয়মিত ৰূপত হনুমান চালিচা পাঠ কৰিলে আপোনাৰ লগত ঘটিব। যিবোৰ ভক্তই সম্পূৰ্ণ শ্ৰদ্ধা ভক্তিৰে মন প্ৰাণ ঢালি হনুমান চালিচা পাঠ কৰিব, তেতিয়া সেই ভক্তই কিছু সময়ৰ পিছতে ভগৱান হনুমানৰ উপস্থিতি তেওঁৰ ওচৰত অনুভৱ কৰিব পাৰিব। এই কথাটো বহুত ৰহস্যময় হয়, আৰু এই ৰহস্যময় ঘটনাটো সেইজন ভক্ত তথা সাধকে অনুভৱ কৰিব, যিয়ে হনুমান চালিচা নিয়মিত ৰূপত মন প্ৰাণ ঢালি পাঠ কৰিব, আৰু এই নিয়মটো তেওঁ প্ৰতিদিনে পালন কৰি আছে। আপোনাৰ লগত কি হ'ব? আপোনাৰ সৈতে এনেকুৱা কি ৰহস্যময় চমৎকাৰিক ঘটনা ঘটিব? সকলোতকৈ প্ৰথম ঘটনা এইটোৱেই হ'ব যে যদি আপুনি হনুমান চালিচাৰ নিয়মিত ৰূপত পাঠ কৰে, ইয়াৰ বাবে কোনো নিৰ্ধাৰিত সময় নাই। আপুনি যিকোনো সময়তে যিকোনো স্বৰূপত হনুমান চালিচাৰ পাঠ কৰিব পাৰে। মাত্ৰ এটা কথাত গুৰুত্ব দিব লাগিব যে আপুনি সম্পূৰ্ণ নিয়মবদ্ধ হৈ হনুমান চালিচা পাঠ কৰিব। হনুমান চালিচা পাঠ কৰাৰ সময়ত চাফ চিকুণ হৈ থাকিব লাগিব, অৰ্থাৎ স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি হনুমান চালিচা পাঠ কৰিব লাগিব। আপুনি এনেকুৱা এটা ঠাই বাছনি কৰিব য'ত পৰিৱেশটো সম্পূৰ্ণ শান্ত হৈ থাকে, যাতে আপুনি একো ক্ষেত্ৰতে বাধা নাপায়। যদি আপুনি নিয়মিত ৰূপত শ্ৰী হনুমান চালিচাৰ পাঠ কৰি আছে, সকলোতকৈ প্ৰথম অনুভূতি এইটোৱেই হ'ব যে ভগৱান হনুমানে আপোনাক নিজেই আভাস দিব যে তেওঁ আপোনাৰ ওচৰতে আছে। অৰ্থাৎ সেই সময়ত ভগৱান হনুমান আপোনাৰ একেবাৰে ওচৰত থকা যেন অনুভৱ হ'ব। এই পাঠটো ইমানেই অনন্য হয় যে যদি আপুনি প্ৰতিদিনে এনেকৈ পাঠ কৰে, তেতিয়া আপুনি ভগৱান হনুমানৰ কৃপাদৃষ্টিও লাভ কৰিব সদায়। কাৰণ যি অনন্য ভক্তই নিয়মিতভাৱে হনুমান চালিচাৰ পাঠ কৰে, তেওঁৰ জীৱনত ভগৱান হনুমানৰ উপস্থিতি নিশ্চয় থাকিব। ইয়াৰ লগতে ভগৱান শ্ৰীৰামৰ কৃপাও এনেকুৱা ভক্তই সদায় লাভ কৰি থাকিব। এতিয়া কথা পাতিম দ্বিতীয় ঘটনাটোৰ বিষয়ে, যিটো ঘটনা হনুমান চালিচা নিয়মিতভাৱে পাঠ কৰিলে আপোনাৰ সৈতে ঘটিব। লাহে লাহে যেতিয়া আপুনি হনুমান চালিচাৰ সৈতে নিজকে জড়িত কৰি ল'ব, আপুনি শ্ৰী হনুমান চালিচা পাঠ নকৰাকৈ এটা দিনো পাৰ কৰিব নোৱাৰিব। যদি আপুনি কোনোবা দিনা শ্ৰী হনুমান চালিচা পাঠ কৰিব নোৱাৰিব,
কিবা অসুবিধাৰ বাবে আপুনি পাঠ কৰিব নোৱাৰিলে সেই দিনটো আপোনাৰ উদাস উদাস যেন অনুভৱ হ'ব। এনেকুৱা লাগিব যেন আপোনাৰ জীৱনৰ কোনোবা এটা অংশ খালী হৈ গ'ল। ইমানেই আপোনাৰ হনুমান চালিচাৰ সৈতে প্ৰেম হৈ যাব যে হনুমান চালিচা পাঠ নকৰাকৈ আপুনি এটা দিনো থাকিব নোৱাৰিব। আপোনাৰ মনৰ ভিতৰত এটা শান্ত ভাৱ থাকিব। আপোনাৰ কথা বাৰ্তাবোৰতো এটা শান্তভাৱে বিৰাজমান হৈ থাকিব, যিটো আন মানুহে আপোনাৰ সৈতে কথা পাতিলে অনুভৱ কৰিব পাৰিব। আপুনি যিকোনো হ'ব লগা ঘটনাৰ সংকেত বহুত আগতেই পাই যাব। অৰ্থাৎ ভৱিষ্যতে হ'ব লগা যিকোনো ঘটনাৰ আগতীয়াকৈ সংকেত লাভ কৰিব পাৰিব। কাৰণ শ্ৰী হনুমান চালিচাত এইটো বৰ্ণনা কৰা আছে যে অষ্টসিদ্ধি নৱনিধিৰ দাতা, অশ্ববৰ দিন জানকী মাতা। অৰ্থাৎ শ্ৰী হনুমানে নিজেই অষ্টসিদ্ধি প্ৰাপ্তি কৰিছে। শ্ৰী হনুমানৰ এটা নিয়ম আছে যে যি অনন্য ভক্তই তেওঁক সমৰ্পিতভাৱেৰে পূজা অৰ্চনা কৰিব আৰু শ্ৰী হনুমান চালিচাৰ সৈতে জড়িত হয়, তেতিয়া ভগৱান হনুমানে নিজেই তেওঁৰ ভক্তক এনেকুৱা অনন্য স্বৰূপ প্ৰদান কৰে। ভগৱান হনুমানৰ ভিতৰত থকা শক্তিবোৰ তেওঁৰ ভক্তৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। এইটো সকলোতকৈ দিব্য ঘটনা হয়, যিটো আপোনাৰ লগত নিশ্চিত ৰূপত ঘটিব। কিন্তু আপুনি এটা কথাৰ ওপৰত ধ্যান দিব লাগিব যে যেতিয়া আপুনি হনুমান চালিচাৰ পাঠ কৰিব, সেই সময়ত শ্ৰী হনুমানক হৃদয়েৰে স্মৰণ কৰি পাঠ কৰিব। এই হনুমান চালিচা পাঠ কৰাৰ ক্ষেত্ৰত একো ভুল নকৰিব। কাৰণ হনুমান চালিচাত যিমানবোৰ চৌপাই আছে সেই সকলোবোৰ চৌপাইক আগতেই সিদ্ধি কৰি লোৱা হৈছে। এই শোধন কৰা চৌপাইবোৰক যদি আপোনাৰ জীৱনৰ সৈতে লাই লাই জড়িত কৰিব পাৰে, তেতিয়া শ্ৰী হনুমানে তেওঁৰ স্বৰূপটো আপোনাকেই প্ৰদান কৰিব। ভাবি চাওক কিমান অনন্য ৰূপত ভগৱান হনুমানে ভক্তসকলক প্ৰেম কৰে। লগতে শ্ৰীৰামৰ কৃপা আপোনাৰ জীৱনত থাকিব। এই কথাটো 100% সত্য হয় যে শ্ৰীৰামৰ কৃপাও আপোনাৰ জীৱনত লাই লাই প্ৰৱেশ কৰিবলৈ ধৰিব। এতিয়া কথা পাতিম তৃতীয় ঘটনাটোৰ বিষয়ে। যিমানবোৰ মানুহে শ্ৰী হনুমানক আৰাধ্য দেৱ হিচাপে মানে, এই সকলোবোৰ মানুহে শ্ৰী হনুমানৰ শক্তিৰ কথা এদিন হ'লেও অনুভৱ কৰিব। যদি আপুনি শ্ৰী হনুমানক সন্তুষ্ট কৰিব বিচাৰে তথা শ্ৰী হনুমানৰ কৃপা লাভ কৰিব বিচাৰে, তেনেহ'লে ইয়াৰ একমাত্ৰ উপায় হ'ল শ্ৰী হনুমান চালিচা পাঠ কৰা। হনুমান চালিচাৰ অবিহনে শ্ৰী হনুমানক সন্তুষ্ট কৰাৰ বেলেগ একো উপায় নাই। শ্ৰী হনুমান চালিচাৰ আপুনি নিয়মিত ৰূপত পাঠ কৰক। ইয়াৰ দ্বাৰা শ্ৰী হনুমান আপোনাৰ প্ৰতি লাই লাই আকৃষ্ট হ'বলৈ ধৰিব। কাৰণ ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে আপুনি শ্ৰী হনুমানৰ সৈতে সংযোগ হ'বলৈ গৈ আছে। আৰু এটা কথাৰ ওপৰত গুৰুত্ব দিব যে শ্ৰী হনুমান চালিচা পাঠ কৰাৰ লগতে যদি ৰাম ৰাম জপ কৰিব পাৰে, তেতিয়া আপুনি শ্ৰীৰামৰ অদ্ভুত কৃপা আপুনি নিশ্চয় লাভ কৰিব পাৰিব। শ্ৰী হনুমান আপোনাৰ জীৱনত আগমন হোৱাৰ লগতে ভগৱান শ্ৰীৰামৰো মাৰ্গদৰ্শন আপুনি লাভ কৰিব পাৰিব। মই কৈ থকা এই সকলোবোৰ ঘটনা আপোনাৰ জীৱনত ঘটিব। যদি আপোনাৰ বিশ্বাস নহয়, কথাখিনি আপুনি লিখি ৰাখক। যদি এই স্বৰূপত আপোনাৰ জীৱনটো আগুৱাই লৈ যায়, তেতিয়া নিশ্চিতভাৱে আপোনাৰ জীৱন ধন্য হৈ যাব। এতিয়া কথা পাতিম 4 নম্বৰ ঘটনাটোৰ বিষয়ে। 4 নম্বৰ ঘটনাটো শ্ৰী হনুমান চালিচা পাঠ কৰা ভক্তৰ জীৱনত ঘটিত হয়। লাই লাহে যেতিয়া আপুনি শ্ৰী হনুমান চালিচা পাঠ কৰি জীৱনটো আগবঢ়াই লৈ গৈ থাকে, তেতিয়া আপোনাৰ লাহে লাহে আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব। আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন জীৱনৰ সকলোবোৰ মহত্ব আধ্যাত্মিকতাতে আছে। আপুনি এই আধ্যাত্মিক যাত্ৰাত নিজকে লাভ কৰিব। অৰ্থাৎ লাহে লাহে আপুনি ইমানেই সাত্বিক হৈ যাব যে, ইমানেই আধ্যাত্মিক হৈ যাব যে আপোনাৰ সকলোবোৰ কাৰ্যই সিদ্ধি হ'বলৈ ধৰিব। আপুনি সকলো কামতে 100% সফল হ'ব পাৰিব। আপুনি নিজে ভাবক, শ্ৰী হনুমানৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব, শ্ৰীৰামৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব। এই সকলোবোৰৰ আশীৰ্বাদ যেতিয়া আপোনাৰ লগত থাকিব, আপোনাৰ জীৱনত চমৎকাৰ কেনেকৈ নহ'ব কওক। যাৰ মূৰৰ ওপৰত শ্ৰী হনুমান শ্ৰীৰামৰ হাত থাকিব, তেওঁৰ জীৱনত অসম্ভৱ বুলি কি কথা থাকিব পাৰে? এনেকুৱা ভক্তক কোনে হৰুৱাব পাৰে? এনেকুৱা ব্যক্তিক কোনেও ভুল পথেৰে নিব নোৱাৰিব। কোনেও একো
ক্ষতি কৰিব নোৱাৰিব। সেইবাবে আপুনি জীৱনৰ সকলো ক্ষেত্ৰতে কেৱল সফলতা দেখিবলৈ পাব। আপোনাৰ সৈতে জড়িত হৈ থকা ব্যক্তিসকলেও সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ উপদেশ মানি চলা ব্যক্তিবোৰেও সফলতা পাব। অৰ্থাৎ আপোনাৰ জীৱনটো সাৰ্থক হৈ যাব। এই 4টা ঘটনা আপোনাৰ জীৱনত নিশ্চিত ৰূপত ঘটিত হ'ব। আপুনি লিখি ৰাখিব পাৰে। ইয়াৰ ভিতৰত সকলোতকৈ চমৎকাৰী ঘটনাটো হ'ল যিটো ঘটনাই আপোনাক আচৰিত কৰি তুলিব। সেই ঘটনাটো হ'ল শ্ৰী হনুমানে আপোনাৰ হাতত ধৰি আপোনাক আগুৱাই লৈ যাব আৰু যাৰ ওচৰত শ্ৰী হনুমান বিৰাজমান হৈ থাকিব তেনেকুৱা ভক্তই জীৱনৰ যিকোনো ক্ষেত্ৰতে একো চিন্তা কৰাৰ প্ৰয়োজন নাই। যেতিয়া শ্ৰী হনুমানৰ মাৰ্গদৰ্শন আৰু আশীৰ্বাদ আপোনাৰ লগত থাকিব তেতিয়া আপোনাৰ দ্বাৰাই আন ব্যক্তিৰো কল্যাণ সাধন হ'ব। এনেকুৱা ব্যক্তিয়ে জীৱনত কেতিয়াও হাৰি নাযায়। যিবোৰ ব্যক্তি আপোনাৰ সংগত থাকিব সকলোৰে কল্যাণ হ'ব। ভাবি চাওক, ইমান শক্তি আছে হনুমান চালিচাত। সেয়েহে নিজৰ জীৱনটো সাৰ্থক কৰি তোলক আৰু শ্ৰী হনুমান চালিচাক জীৱনৰ মুখ্য ভাগ বনাই দিয়ক। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে আপোনাৰ চিনাকি সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে শ্ৰী হনুমান চালিচাৰ লাভ প্ৰাপ্তি কৰিব পাৰে। আজিৰ বাবে ইমানেই। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।